নমস্কাৰ বৰেণ্য জীৱন আৰু কৰ্মৰ সন্ধানত খুজৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম প্ৰিয় দৰ্শক আমাৰ সমাজত মেধাৱী লোকৰ সংখ্যা কম নহয় কিন্তু এনে মেধাৱী লোকৰ বহু কমেইহে সমাজৰ বৃহত্তৰ কল্যাণৰ হকে কাম কৰা দেখা যায় তেওঁলোকৰ বেছিভাগে ব্যক্তিগত স্বাৰ্থ পূৰণতহে ব্যস্ত থকা দেখা যায় কিন্তু ইয়াৰ ব্যতিক্ৰম নোহোৱা নহয় তেনে এজন ব্যতিক্ৰমী ব্যক্তিত্বৰ লোকৰ কাষলৈ আজিৰ খুজত আমি আপোনালোকক লৈ যাম তেখেত হৈছে অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব হৰেন্দ্ৰনাথ দাসদেৱ কেৱল হেয়াই তেখেতৰ পৰিচয় নহয় তাৰ বাহিৰেও লেখামেলা সাংগঠনিক দিশ আৰু প্ৰচুৰ অধ্যয়নৰ বাবেও তেখেত জনাদৃত আহক তেনে বহু কথা জানো আজিৰ খুজত সাধাৰণৰ সৈতে মিলি পৰা এজন অসাধাৰণ মানুহ প্ৰখৰ মেধাশক্তিৰে তেওঁ অৰ্জন কৰি থৈছে সাফল্য আৰু খ্যাতি প্ৰশাসনীয় ক্ষেত্ৰৰ উচ্চ অভিজাত পদত থাকিও নিজৰ সততাৰ বাবে ৰাজনীতিৰ মেৰপেচৰ পৰা মুক্ত নিকা ভাৱমূৰ্তি ৰাখি থৈ আহিছে আপোন ভোলা নিৰহংকাৰী মানুহজনৰ সৈতে কিছু সময় কটালে আপুনিও নিশ্চয় অনুভৱ কৰিব চিন্তাৰে উচ্চ হলেহে মানুহ আকাশমুখী হ'ব পাৰে মানুহজন হৰেন্দ্ৰনাথ দাস এতিয়া মহানগৰীৰ গীতানগৰৰ এডেলেইড নামৰ গছে ফুলে শুৱনি ঘৰটোত থকা হৰেন্দ্ৰনাথ দাসৰ ল'ৰালি কিন্তু অতিবাহিত হৈছে পাণবজাৰৰ এই সৰু ঘৰটোতহে এতিয়া অৱশ্যে ঘৰটোৱে হৰেন্দ্ৰনাথ দাসৰ বাবে স্মৃতিহে কঢ়িয়াই আছে সেই সময়বোৰৰ স্মৃতি যেতিয়া লক্ষীৰাম দাস আৰু সৰলাবালা দাসৰ পুত্ৰ হৰেন নিচেই সৰু ল'ৰা মোৰ জন্ম গুৱাহাটীৰ পাণবজাৰত লক্ষীৰাম দাসে সেই সময়ত ইংৰাজ চৰকাৰৰ কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টত চাকৰি কৰিছিল তেওঁ কোঅপাৰেটিভ অফিচাৰ আছিল আৰু মা আছিলে শুৱালকুছিৰ মৌজাদাৰৰ ছোৱালী আমি সৰুতে পাণবজাৰতে ডাঙৰ দীঘল হৈছোঁ পাণবজাৰ স্কুলত পঢ়িছোঁ কটন কলেজত স্কুলত পঢ়িছোঁ কটন কলেজত পঢ়িছোঁ মোৰ আটা মানে দেউতাক ডিষ্ট্ৰিক্ট জাজৰ কোৰ্টত পেছকাৰ আছিল সেই সূত্ৰেই পাণবজাৰত ঘৰ খাইছিল তেতিয়াৰ পাণবজাৰখন আজিৰ পাণবজাৰতকৈ বহু বেলেগ আছিল অসমীয়াৰ সৈতে বঙালী সমাজৰ সম্প্ৰীতি ভিন ভিন ভাষা ধৰ্ম সংস্কৃতিৰ মানুহে পাণবজাৰক অন্য মৰ্যাদা দিছিল তাৰ মাজতে বাঢ়িছিল হৰেন দাস হতৰ দৰে ল'ৰাবোৰ লগৰীয়াৰ সৈতে খেলা ধূলা প্ৰচুৰ গ্ৰন্থ অধ্যয়নে শৈশৱতে তেওঁলোকক পুষ্ট কৰিছিল বয়সত অপৰিপক্ক হ'লেও সুষম আড্ডা গঢ় লৈছিল তেওঁলোকৰ মাজত তেওঁলোকৰ বহুতৰে দেহত এতিয়া বয়সৰ আচুৰ কিন্তু মনত স্মৃতিৰ ভৰ পাণবজাৰখন আছিল কি বঙালীসকলৰ মূল কেন্দ্ৰ আছিল অসমত বিস্তাৰ হওক বা সাংস্কৃতিৰ তেওঁলোকৰ আদি পাণবজাৰখনতে অতি প্ৰাচীন কালতে তেওঁলোকে স্থিতি লৈছিল আৰু ইয়াত তেওঁলোকৰ কালচাৰেল ইটো আছিল আৰ্য নাট্য হল খুব ভাল ভাল থিয়েটাৰ কৰিছিল কলিকতাৰ পৰা আমি ৰবীন্দ্ৰনাথ আহি তাতে সোমাইছিল শৰৎচন্দ্ৰ চেটাৰ্জী ৰাইটাৰ তেওঁ সোমাইছিল আকৌ বঙালী থিয়েটাৰৰ চিনেমাৰ হিৰোবিলাক আহি তাতে শ্ব' কৰিছিল আমি আৰু গৈ তাতে চাওঁ আমি প্ৰথমে ডিটেক্টিভ কিতাপ পঢ়া কৰিলোঁ আৰু এই বঙালী যিবিলাক ল'ৰা আছে মই যিহেতু পাণবজাৰতে ডাঙৰ হোৱা তেওঁলোকৰ পৰা কিতাপবিলাক পাওঁ আনি এওঁলোকক দিওঁ হৰেণক দিওঁ যি আকৌ উজান বজাৰৰ বেটছ আছে আমাৰ তেওঁলোকক দিওঁ চবেই পঢ়োঁ আমি আৰু এক্সচেঞ্জ আৰু তাৰপিছত মই কিনা হ'লোঁ মণি মেকিং ফাৰ্মাচী আৰু হুইলাৰত তে কিতাপ পায় হিন্দীও পায় হুইলাৰে আছিল মূল চ'ৰ্চ কিতাপৰ দেৱ সাহিত্য কুটীৰৰ বৰ সুন্দৰ সুন্দৰ শিশু সাহিত্যবিলাক আছিল আমি পঢ়োঁ হৰেণেও পঢ়ে ময়ো পঢ়োঁ এনেকৈ আমি কিতাপ পঢ়াৰ ঋতু ঠিক সেনেকৈ আৰম্ভ হ'ল বন্ধুৰ সৈতে সময় কটোৱা আৰু বাহিৰা কিতাপ পঢ়া শুনা ঠিকে ৰাখিও সৰুৰে পৰা পাঠ্যপুথি পঢ়াৰ ক্ষেত্ৰত খুবেই নিয়মানুৱৰ্তী আছিল হৰেন্দ্ৰনাথ দাস বৰ্তমান নতুন গৃহৰে পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ৰূপ লোৱা 1921 চনত স্থাপিত এইখন স্কুলতে শিক্ষাৰ ভেটি গঢ়া হৰেন্দ্ৰনাথ দাস পাছলৈ কটন কলেজিয়েট স্কুল আৰু সেই স্কুলৰ পৰা অসমৰ ভিতৰতে স্থান লাভ কৰি কটন কলেজৰ কলা শাখাত ভৰ্তি হ'ল কিন্তু কটন কলেজত পঢ়া কালতো অধ্যয়ন আৰু সাংগঠনিক দায়িত্ব পালন কৰিলে কটন কলেজটো মোৰ কাৰণে বৰ বিশেষ কেনেকুৱা প্ৰথম কথা হ'ল ভাল ল'ৰা হিচাপে পঢ়া শুনাত ভাল হিচাপে ষ্টেণ্ড কৰা হিচাপে তাত নাম লিখিলোঁ তাৰপাছত তাতো পৰীক্ষা ইত্যাদিত ভাল কৰিলোঁ মই সুদমাৰ্চন গ'ল্ড মেডেল পাইছিলোঁ মানে গোটেই কলেজৰ ভিতৰত আটাইতকৈ বেছি নম্বৰ পোৱা মানুহক ল'ৰাবিলাকক আগতে সুদমাৰ্চন গ'ল্ড মেডেল দিছিল দ্বিতীয়তে মই কটন কলেজ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হৈছিলোঁ আগৰ দিনত এই পঢ়া শুনাত ভাল ল'ৰাবিলাক আৰু অন্য এই ছ'চিয়েল কাম কৰাবিলাক বেলেগ নাছিল একেই আছিল গতিকে আমি সাধাৰণ সম্পাদক হৈছিলোঁ ছাত্ৰ একতা সভাৰ কটন কলেজৰ পৰা অৰ্থনীতি বিষয়ৰ স্নাতক ডিগ্ৰী লোৱাৰ পাছত
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হৰেন্দ্ৰনাথ দাসৰ কিন্তু বৰ মন আছিল দিল্লী স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰাৰ। কিন্তু ঘৰৰ অৰ্থনৈতিক দিশটোৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। অথচ অনেকৰ বাবে অসম্ভৱ স্বপ্নক অধ্যৱসায়েৰে সম্ভৱ কৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল হৰেন্দ্ৰনাথ দাস। আমাৰ ঘৰত ল'ৰা ছোৱালী বহুত আছিলে, গোটেইবিলাকে পঢ়িছিলে, গোটেইবিলাক ভাল হ'ল, পঢ়া শুনাত প্ৰত্যেকেই ভাল হৈছিলে আমাৰ ল'ৰা ছোৱালী। আৰু দেউতাৰ পইচা নাছিলে, দেউতাই বাহিৰত পঠিয়াব নোৱাৰিলে, সেইকাৰণে যাব নোৱাৰিলোঁ। মই আশা কৰিছিলোঁ BA পাছ কৰাৰ পিছত MA পঢ়িবলৈ দিল্লীলৈ যাম, তেতিয়া মানে চবেই দিল্লীত স্কুল অফ ইকনমিক্সত পঢ়িবলৈ যায়, ময়ো ভাবিছিলোঁ। পিছে নাই, আমাৰ পইচা নাই, দেউতাই পঠিয়াব নোৱাৰিলে। বেয়া হোৱা নাই, ইয়াত পঢ়ি ভালকৈ পাছ কৰিছোঁ, IAS পাইছোঁতো। কাৰোবাৰ দুচকুত প্ৰশংসা আৰু স্নেহ, কাৰোবাৰ বিস্ময় আৰু আন কাৰোবাৰ হয়তো ঈৰ্ষা লৈও হৰেন্দ্ৰনাথ দাস IASৰ এবছৰীয়া প্ৰশিক্ষণৰ বাবে মুছৌৰীত উপস্থিত হ'লগৈ। আৰম্ভ হ'ল দায়িত্বগধুৰ অন্য জীৱন। সেয়া 1961 চনৰ কথা। তাৰ পিছত এবছৰ শিলচৰত সহ আয়ুক্ত আৰু পাছলৈ মঙলদৈৰ মহকুমাধিপতিৰ দায়িত্ব ল'লে। 1967 চনত অবিভক্ত গোৱালপাৰা জিলাৰ উপায়ুক্ত নিযুক্ত হ'ল হৰেন্দ্ৰনাথ দাস। 1969 চনত বৃহত্তৰ ডিব্ৰুগড় জিলাৰ দায়িত্বভাৰ ল'লে আৰু 1972 চনত ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ সঞ্চালক হিচাপে তেওঁ দিল্লী পালেগৈ। 1978 চনলৈকে তেওঁ সেই পদত অধিষ্ঠিত হৈ থাকিল। কিন্তু তাৰ মাজতে 1975 চনত অৰ্থনীতি বিষয়ত পুনৰ স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰাৰ বাবে তেওঁ অষ্ট্ৰেলিয়াৰ এডেলেইড বিশ্ববিদ্যালয় পালেগৈ। এডেলেইডত কটোৱা মধুৰ সময়ৰ স্মৃতি পাছলৈ তেওঁৰ হেঁপাহৰ ঘৰখনতো খোদিত কৰি ৰাখিলে। এডেলেইডত আমি গ'লোঁ 1975 চনত। আমি 4জন গৈছিলোঁ, মই, মোৰ পৰিবাৰ, মোৰ ছোৱালী আৰু মোৰ ল'ৰা। মোৰ পৰিবাৰে তেওঁ আমাৰ ইয়াত যেনেকুৱা BT আছে, বেচেলৰ অফ টিচিং, তেনেকুৱাকৈ তেওঁলোকে তাত গ্ৰেজুৱেট ডিপ্ল'মা কৰিলে এবছৰ, কৰি পেলাই তেওঁ তাত চাকৰিও কৰিলে অলপ দিন। আৰু মোৰ ল'ৰা ছোৱালীয়ে তাৰ স্কুলত পঢ়িলে। আমি তাত বৰ সুন্দৰকৈ আছিলোঁ, ওচৰৰ মানুহবিলাকৰ লগত ভালদৰে এটা সম্বন্ধ ৰাখি আছিলোঁ। তাত ভাৰতীয় মানুহ বৰ কম আছিল, আৰু যিখিনি ভাৰতীয় আছিল সেইখিনিৰ ভিতৰত বঙালীয়ে বেছি। বঙালী মানুহখিনিৰ লগত আমাৰ খুব ভাল সম্বন্ধ আছিল। ময়ো ভালকৈ বঙালী জানিছিলোঁ কাৰণে ভাল লাগিছিল। তাৰপাছত উভতি আহি মোৰ ঘৰতো ইতিমধ্যে দেউতাই অলপ সাজিছিলে, বাকীখিনি আহি পেলাই আমি সম্পূৰ্ণ কৰিলোঁ। মোৰ পৰিবাৰে তেওঁ এইবিলাক বিষয়ে, মইতো চাকৰি কৰিলোঁ, তেওঁ ঘৰটো সাজিলে। গতিকে ল'ৰা ছোৱালী সকলোৱে আমি 4জনে মিলি ঠিক কৰিলোঁ যে এই ঘৰটোৰ নাম আমি এডেলেইড দিম। সেইকাৰণে আমি ঘৰটোৰ নাম এডেলেইড দিলোঁ। অসম চৰকাৰৰ বিভিন্ন উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰা হৰেন্দ্ৰনাথ দাসদেৱে 90ৰ দশকৰ আৰম্ভণিতে এক গুৰু দায়িত্ব বহন কৰিবলগীয়া হয়। সেয়া হ'ল ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ দায়িত্ব। দুৰ্যোগপূৰ্ণ সময়তো নিষ্ঠা আৰু দূৰদৰ্শিতা অটুট ৰাখি সেই 5 বছৰীয়া দায়িত্বভাৰ তেওঁ বহন কৰিলে। 1990 চনৰ 1 মাৰ্চৰ দিনা মই মুখ্য সচিব হিচাপে কাম আৰম্ভ কৰিলোঁ। সেই দিনাৰ পৰা মই প্ৰথমতে প্ৰফুল্ল মহন্তৰ লগত, তাৰ পাছতে 1990 চনৰ 27 নৱেম্বৰৰ দিনা আহিল প্ৰেচিডেণ্টছ ৰুল, কেইবাজনো গভৰ্ণৰৰ লগত কাম কৰিলোঁ। তাৰ পাছত আহিল কংগ্ৰেছৰ ৰাজত্ব, হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হ'ল, তেতিয়া মই আছিলোঁ। গতিকে এই গোটেইখিনি মানুহৰ লগত মই কাম কৰিছোঁ। যথেষ্ট দিগদাৰ হৈছে, বহুত প্ৰত্যাহ্বান পাইছোঁ, কিন্তু ভগৱানৰ কৃপাত ভালদৰে কৰি গৈছোঁ। সাফল্যৰ শিখৰত আৰোহণ কৰিলেও তেখেত যেন মাটিৰ মানুহ। সম্ভ্ৰান্ত ৰুচিবোধ হ'লেও তেখেতৰ কোনো আভিজাত্যৰ অহংকাৰ নাই। তেনে বহু আকৰ্ষণীয় কথা আমি পুনৰ লৈ আহিম, ক্ষন্তেক বিৰতি লৈছোঁ। আপোনালোকে চাই আছে বৰেণ্য জীৱনৰ সন্ধানত প্ৰাইম নিউজৰ ব্যতিক্ৰমী অনুষ্ঠান খোজ। আৰু আজিৰ অনুষ্ঠানত আপোনালোকে লগ পাইছে অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব, বিশিষ্ট লেখক, অৰ্থনীতিবিদ হৰেন্দ্ৰনাথ দাসদেৱক। আহক তেখেতৰ জীৱনৰ মাজলৈ আপোনালোকক পুনৰ লৈ যাম। চৰকাৰী বিভিন্ন দপ্তৰৰ কাৰ্যকলাপ দুৰ্নীতিৰ অজগৰটোৱে গিলি থাকে বুলি সততে এটা দুৰ্নাম আছে। সেয়ে প্ৰশাসনিক পদত অধিষ্ঠিত ব্যক্তিসকল সন্দেহৰ আওতাৰ পৰা আঁতৰি নাযায়। কিন্তু 34 বছৰীয়া কৰ্মজীৱনত এনে কোনো কালিমাই হৰেন্দ্ৰনাথ দাসদেৱৰ নিকা ভাৱমূৰ্তিক স্পৰ্শ কৰিব নোৱাৰিলে। অফিচাৰবিলাকে নীতিত নচলে নহয়। আগৰ দিনত চলিছিল, আজি নাই চলে সেইটো নহয়, আগৰ দিনতো আছিলে তেনেকুৱা, কিন্তু কম আছিল। আজিকালি গোটেইবিলাকে তেনেকুৱা ধৰণৰ হ'ল, নীতিত নচলে, সেই ৰাজনীতিৰ লগত লগ লাগি যায়, বেয়া কাম কৰে। গতিকে তেওঁলোকে আৰু তাৰ পৰা উদ্ধাৰ নাপায়। কিন্তু মোৰ এটা কথা ভাল আছিল যে মোৰ লগত তেওঁলোকৰ কোনো ব্যক্তিগত সম্বন্ধ নাছিল। চৰকাৰী কাম কৰিছোঁ, চৰকাৰী মতে তেওঁলোকক ৰুল ৰেগুলেশ্যন দেখুৱাই দিছোঁ, সেইমতে কাম হৈছে। আৰু য'ত হোৱা নাই তাত তেওঁলোকে কিয় নকৰে সেইটো তেওঁলোকৰ পৰা লিখাই লৈছোঁ। কোনো দিগদাৰী হোৱা নাই। মই যে অমুক পাৰ্টিৰ লগত যাব লাগিব বা অমুকৰ কৰিব লাগিব সেইবিলাক কথা নাই। আৰু
তেওঁলোকৰ লগত মোৰ যেতিয়া ব্যক্তিগত কোনো ৰিলেশ্যনশ্বিপ নাই গতিকে মোৰ একো দিগদাৰী হোৱা নাই সেইটোত খুব সাৱধানে চলিব লগা হৈছিল অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় গুৱাহাটী চাহ নিলাম কেন্দ্ৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক তিনিওটা প্ৰখ্যাত অনুষ্ঠানৰ কাৰ্যনিৰ্বাহকাৰী উচ্চ পদত অধিষ্ঠিত হৈছিল হৰেন্দ্ৰনাথ দাস বিশেষকৈ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰে তেওঁ ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিছিল একেধৰণৰ নতুনত্বই আহিছিল অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়তো টি অকশ্যন চেণ্টাৰটোত মই 11 বছৰ আছিলোঁ সেই 11 বছৰৰ ভিতৰত সেইটো পৃথিৱীৰ ভিতৰত চিটিচি চাহৰ কাৰণে আটাইতকৈ ডাঙৰ অকশ্যন চেণ্টাৰ কৰিলোঁ আমি গোটেইবিলাকে লগ লাগি মই অকলে নহয় মই অধ্যক্ষহে আছিলোঁ মোৰ লগত যিখিনি মানুহ আছিলে বিভিন্ন চাহৰ মানে বিভিন্ন বিভাগৰ পৰা প্ৰডিউচাৰ্ছ ব্ৰ'কাৰ্ছ বায়াৰ্ছ চেলাৰ্ছ এই গোটেইকেইটা চাৰিওটা স্তৰৰ পৰা যিখিনি মানুহ আহিছিলে সেইখিনি মানুহৰ লগত একেলগ হৈ পেলাই বহুতখিনি কাম কৰি আমি সেইটো কৰিব পাৰিছিলোঁ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজখন মোক যেতিয়া তালৈ পঠিয়ালে মই এটা চেলেঞ্জ হিচাপে ল'লোঁ ঘৰ দুৱাৰ বান্ধি বেলেগকৈ কৰি পেলালোঁ চৰকাৰৰ লগত কোনো মই মানে ৰৈ থকা নাই চৰকাৰৰ মুখাপেক্ষী হোৱা নাই ভাগ্য ভাল আছিল সেই সময়তে ৰাজীৱ গান্ধীয়ে বহুত টকা পইচা দিছিলে এতিয়া ইমান সুন্দৰ হৈছে এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজটো নিচেই সৰু বয়সতে আকাশবাণীৰ অকণিৰ মেলৰ বাবে তেওঁ প্ৰবন্ধ লিখিছিল সেই অভ্যাস পাছলৈও থাকিল সৰুতে ৰেল ষ্টেচনৰ পৰা লৈ অনা কাকত বন্ধুৰ পৰা লোৱা কিতাপ কাৰ্জন হল লাইব্ৰেৰীৰ গ্ৰন্থই তেওঁৰ মনত অধ্যয়নৰ নিচা ক্ৰমাৎ বঢ়াই লৈ গৈছিল সেয়ে পৰৱৰ্তী সময়ত ব্যক্তিগত গ্ৰন্থাগাৰটো ৭,০০০ গ্ৰন্থৰে সমৃদ্ধ কৰিলে সেয়া তেওঁৰ বাবে অনিৰ্বচনীয় সম্পদ লিখি উলিয়ালে অসমীয়া আৰু ইংৰাজীত তথ্যগধুৰ অথচ সৰহ গদ্য মোৰ সৰুৰে পৰাই অধ্যয়নৰ প্ৰতি নিচা আছে আৰু আমি সৰু থাকোঁতে দেউতাই আমাক কাৰ্জন হল লাইব্ৰেৰী আজিকালি নবীন চন্দ্ৰ বৰদলৈ হল লাইব্ৰেৰী তালৈ লৈ গৈছিল ৰাতি গধূলি সময়ত আৰু তাতে আমি কিতাপ পত্ৰ পঢ়া আৰম্ভ কৰিছোঁ বঙালী কিতাপ পঢ়িছোঁ অসমীয়া কিতাপ পঢ়িছোঁ পিছলৈ ইংৰাজী কিতাপো পঢ়িছোঁ সেই পঢ়া শুনাত ভাল আছিলোঁ কাৰণে আৰু বাহিৰা কিতাপ পঢ়িছিলোঁ কাৰণে জ্ঞান অলপ বাঢ়িছিলে আগৰ জীৱনত অৱশ্যে আমাৰ তেনেকুৱা অৰ্থভাৱ আছিলে গতিকে কিতাপ পত্ৰ কিনি পঢ়িব নোৱাৰি পিছৰ জীৱনত মোৰ অন্য কোনো বাহিৰা কোনো খৰচ নাই আৰু সা সম্পত্তিও মই একো কৰা নাই এই ঘৰৰ বাহিৰে গতিকে মই তোমাৰ কিতাপ পত্ৰ কিনিছোঁ নিজে আৰু গোটেই জীৱনটো আজি যোৱা 60 বছৰ এইবিলাক কামত আছোঁ গতিকে মোৰ অলপ কিতাপ পত্ৰ গোট খাইছে অৰ্থনীতিৰ স্নাতকোত্তৰৰ লগতে আইন সেৱাৰ স্নাতক মানুহজনে 7খন মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰিছে ডিজাষ্টাৰ মেনেজমেণ্ট গ্ৰামীণ বেংক অফ বাংলাদেশ ৰুৰেল ডেভেলপমেণ্ট ইন আছাম লেণ্ডছ এণ্ড পিপল বিয়ণ্ড নৰ্থ ইষ্ট টুৰিজিম ইন দ্য নৰ্থ ইষ্ট এণ্ড আদাৰ ষ্টেটছ আৰু শেহতীয়াকৈ আ নিউ পেৰাডিম অফ ইকনমিক এই আটাইকেইখন গ্ৰন্থই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতি জনগাঁথনি পৰ্যটনৰ সুবিধা আদি গুৰুত্বপূৰ্ণ বিষয়ক আলোকপাত কৰিছে মই কেইবাখনো কিতাপ উলিয়ালোঁ মোৰ প্ৰথম কিতাপখন আছিলে ডিজাষ্টাৰ মেনেজমেণ্ট ইন আছাম ইয়াত অসমত যে বানপানী বিশেষকৈ বানপানী আৰু লগতে ভূমিকম্প ইত্যাদি এইবিলাকৰ কথা লিখিছোঁ মই এইখন গ্ৰামীণ বেংক অফ বাংলাদেশ এইটো নেশ্যনেল ইনষ্টিটিউট অফ বেংক মেনেজমেণ্টে তেওঁলোকে উলিয়াইছে এইখন আৰু এইখন কিতাপৰ গ্ৰামীণ বেংক অফ বাংলাদেশৰ এটা অসমীয়া অনুবাদো ওলাইছে ভ্ৰমণে হৰেন্দ্ৰনাথ দাসৰ অভিজ্ঞতাৰ ভঁৰালটো সমৃদ্ধ কৰি গৈছে বিশ্বৰ বিভিন্ন ঠাই ভিন ভিন সময়ত ভ্ৰমণ কৰিছে তেওঁ কেতিয়াবা ব্যক্তিগত উদ্যোগত কেতিয়াবা চৰকাৰী দায়িত্ব পালনৰ বাবে কিন্তু প্ৰতিবাৰে উভতি আহি অসমৰ জনজীৱনৰ সৈতে বিভিন্ন দিশৰ সৈতে সেই দেশক তুলনা কৰিছে ফহিয়াই চাইছে উন্নয়নৰ পথ লেখাৰ মাজেৰে ভ্ৰমণৰ অভিজ্ঞতাই মোক দিছে জ্ঞান সেইবিলাক দেশৰ বিষয়ে জানিছোঁ সেইবিলাক দেশৰ সমস্যাবিলাকৰ কথা জানিছোঁ সেইবিলাক মই অসমৰ ভাৰতৰ সমস্যাবিলাকৰ লগত তুলনা কৰিছোঁ মই যিবিলাক ভ্ৰমণ কাহিনী লেখোঁ তাত এনেকুৱাকৈ নেলেখোঁ যে অমুক তাৰিখে মই অমুক ঠাইলৈ গ'লোঁ তাতে এইটো দেখিলোঁ সেনেকুৱা নেলেখোঁ এতিয়া ইস্তাম্বুলৰ ওপৰত মই লিখিছোঁ এখন তুৰস্কৰ ওপৰত লিখিছোঁ তুৰস্কৰ বুৰঞ্জী দিছোঁ কেনেকৈ তুৰস্কত ধৰ্ম নিৰপেক্ষতা চলিলে আৰু এতিয়া ধৰ্ম নিৰপেক্ষতা আৰু ধৰ্ম অন্ধ চৰকাৰ এটাৰ লগত কেনেকুৱা যুদ্ধ হৈ আছে এই কথাটো লিখিছোঁ তাৰ টাকচিন স্কোৱাৰ যিটো তালৈ মই গৈছিলোঁ তাত কিমান ধুনীয়া ফুল তোমাৰ টিউলিপছ লাখ লাখ নানা বৰণৰ টিউলিপছ মই যোৱা সময়ত মই এপ্ৰিল মাহত গৈছিলোঁ যোৱা বছৰ 2012 চনত তাত ফুলি আছিল সেই ঠাইত এতিয়া যে যুদ্ধ হৈছে ল'ৰা ছোৱালীবিলাকৰ লগত যুদ্ধ হৈছে মাৰপিট হৈছে সেইবিলাকৰ কথা লিখিছোঁ সেই তেনেকুৱা ধৰণৰ কথাহে মই লিখোঁ মই এই ভ্ৰমণ কাহিনী মানে অমুকলৈ গ'লোঁ এনেকুৱা দেখিলোঁ এই নদীটো বৰ ধুনীয়া অমুকটো এনেকুৱা ধৰণে নেলেখোঁ গোটেই বুৰঞ্জী তাৰ সভ্যতা তাৰ সংস্কৃতি এইবিলাকৰ কথা ধৰি পেলাই লিখোঁ জীৱনৰ পাৰ কৰি অহা দীঘলীয়া সময়ছোৱাত তেওঁ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কিন্তু আদৰ্শ আৰু নিষ্ঠা অটুট ৰাখি নীতিৰ সৈতে আপোচ নকৰাকৈ তেওঁ কাম কৰি গৈছে তেনে বহু কথা আমি পুনৰ জানিম আনটা বিৰতি লৈছোঁ
খোজলৈ পুনৰ স্বাগতম প্ৰিয় দৰ্শক জীৱনৰ দীঘলীয়া কাল প্ৰশাসনিক সেৱাৰ গুৰু দায়িত্বলৈ পাৰ কৰিলেও সাহিত্য সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে সময় কটাই তেওঁ বৰ ভাল পায় ব্যক্তিগত পুথিভঁৰালটোত প্ৰায় ৭,০০০ কিতাপ তেওঁ ৰাখিছে আহক তেনে কিছু কথা জানো খোজৰ পৰৱৰ্তী অংশত অনেকেই নেজানিলেও হৰেন্দ্ৰনাথ দাসৰ ৰুচি আৰু ব্যক্তিত্ব বহুমাত্ৰিক কৈশোৰ কালৰে পৰা বন্ধুসকলৰ সৈতে জীয়াই ৰাখিছে এটি ৭০ বছৰীয়া আড্ডা এই আড্ডাৰ কথা আনন্দবাজাৰ পত্ৰিকাটো প্ৰকাশ পাইছে এই আড্ডাৰ মধ্যমণিসকলৰ আছে কিছু স্বকীয় গুণ এনে গুণী লোকসকলে কিন্তু হৰেন্দ্ৰনাথ দাসৰ দায়িত্বজ্ঞান আৰু জীৱনমুখী চৰিত্ৰৰ কথা হাঁহিমুখে ক'ব খোজে জনসাধাৰণৰ কাৰণে এইচ.এন. দাস হৰেন্দ্ৰনাথ দাস আমাৰ কাৰণে অকল হৰেণ হৰেণৰ লগত একেবাৰে সৰুতে কেতিয়া হৈছিল সেইটো মনতে নাই কিন্তু মই 43 পৰা ক'ব পাৰোঁ ইণ্টাৰেষ্টিংলি যে সেই সময়ত সাধাৰণতে এতিয়াও হয় মেট্ৰিকত ফাৰ্ষ্ট হোৱাবিলাক ছায়েন্সত যায় হৰেণটো আৰ্টছ পঢ়িছে ইকনমিক্স লৈ পঢ়িছে হৰেণে এইপিনে আমাৰ IPTA গান বাজনা তাজনা এইবিলাক হয় হৰেণ কোন নাটকত সোমায় ক'ত সোমায় মানে হৰেণ আছে নাই এই এনেকেই হৰেণ এতিয়াও হৰেণ হঠাৎ চিঞৰি ভৰা এনেকৈ বুলি এটা ফোন কৰিলোঁ পাণবজাৰত আহি বহি দিব আগতে আমি যেনেকৈ চাহৰ দোকানত বহিছিলোঁ তেনেকৈ এতিয়াও বহি দিয়ে লেখা মেলা অধ্যয়নৰ লগতে বৈষ্ণৱ সাহিত্য আৰু কলাকৃষ্টিৰ প্ৰতি তেওঁৰ মনত গভীৰ শ্ৰদ্ধাবোধ আছে ঈশ্বৰৰ কায়িক উপস্থিতি বিশ্বাস নকৰিলেও পৰম শক্তিৰ ওপৰত সম্পূৰ্ণ আস্থা আছে মই দেখিছোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ দৰে অন্য এজন মহাপুৰুষ আৰু নাই আৰু এইজন মহাপুৰুষ ইমান ডাঙৰ মহাপুৰুষ ইমান তেওঁৰ বহুমুখী প্ৰতিভা যে তাৰ লগত পৃথিৱীৰ অন্য কোনো তুলনা নহয় বহুতে কয় লিঅ'নাৰ্ডো দা ভিঞ্চি ইত্যাদি কিন্তু শংকৰদেৱৰ গোটেইবিলাক আছিল শংকৰদেৱে যিখিনি শিকাই থৈ গৈছে আমাক সেই হিচাপে আমি কৰোঁ আৰু কোনো ধৰ্মৰ প্ৰতি মোৰ ঈৰ্ষা হিংসা একো নাই কিয় মানুহে কাজিয়া কৰিব লাগে ধৰ্মটো এটা প্ৰাৰ্থনা কৰাৰ নিয়মহে সেইটোহে বেলেগ অন্যটো একো নাই ভগৱান এজনেই সৃষ্টিকৰ্তা মানুহ একেই তেওঁৰ ঘৰৰ চৌহদতে সহধৰ্মিনীয়ে গঢ়ি তুলিছে অকণিৰ প্ৰাৰ্থনাথলী অকণিৰ নামঘৰ কিন্তু বৈষ্ণৱ কলাকৃষ্টিৰ সাধনাৰ থলী হৈ পৰা এই নামঘৰ অকণিৰ হিয়া থকা প্ৰতিজন মানুহৰ বাবে বুলি তেওঁলোকে ধাৰণা কৰে এনে উচ্চ চিন্তা আৰু আদৰ্শই হৰেন্দ্ৰনাথ দাসৰ সংসাৰখনতো প্ৰতিভাত হৈছে মোৰ এওঁৰ লগত বিয়া হৈছিলে 1967ত এওঁ প্ৰথমতে মোক বিয়া হৈ কৈছিলে যে তোমাৰ এটা নিজৰ আইডেণ্টিটি থাকিব লাগিব সেই কথাষাৰ মোৰ অন্তৰত লাগিছিল কৈছে তুমি তোমাৰ নিজৰ জীৱন মানুহে যাতে তোমাক মোৰ পত্নী হিচাপে অকল চিনি নাপায় তোমাৰ এটা নিজস্ব এটা আইডেণ্টিটি লৈ তুমি জীৱনটো গঢ়িবলৈ চেষ্টা কৰিবা ময়ো তেখেতে ইমান পঢ়া শুনা কৰা অধ্যয়নশীল মানুহ মোক সেই সুন্দৰ বাটটো দেখুৱাইছিল প্ৰথমতেই তেওঁক মোক আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে মোক ড্ৰাইভিং শিকাইছিলে প্ৰথম মই বিয়া হৈ উঠিয়ে গাড়ী শিকিছিলোঁ আৰু আজিলৈকে মই গাড়ী চলাই আছোঁ তেওঁৰ লগত থকাৰ কাৰণে মোৰ বহুত সুবিধা হৈছিলে মানুহে কয় সংগ বৰ ডাঙৰ কথা আৰু যেতিয়া আমি দিল্লীত গ'লোঁ তাৰ পৰা পঢ়িবলৈ অষ্ট্ৰেলিয়ালৈ গ'ল তাতো তেওঁ মোক পঢ়িবৰ কাৰণে সুবিধা দিলে মই তাৰ পৰাই শিক্ষয়িত্ৰী মই BEd কৰিছিলোঁ আৰু তাতে এবছৰ চাকৰি কৰি ঘূৰি আহি আকৌ মোক ইয়াত চাকৰি কৰিবলৈ সুবিধা দিলে কেৱল অধ্যয়নেই নহয় মানুহজনৰ ক্ৰীড়াৰ প্ৰতিও বিশেষ ৰুচি আছে ফুল ভাল পোৱা নাটক চাই ভাল পোৱা এইজন জ্যেষ্ঠৰ আজিও অটুট আছে বন্ধুৰ সৈতে পূৰ্বৰ অন্তৰংগতা আজিও তেওঁলোকে সান্নিধ্যৰ সময় কটাই ভাল পায় পাঠশালা স্কুলত আমাৰ ভৈৰৱ ছাৰৰ আমি পঢ়িছিলোঁ তেতিয়াৰ পৰা আমি সৰু কালিৰ পৰাই পঢ়িছোঁ আমি পাঠশালাত নদী পাৰতে আছিলোঁ তেতিয়াৰ পৰাই আমাৰ বন্ধুত্বটো আৰু তেতিয়াৰ পৰা আমাৰ খেলা ধূলা একেই আমি ইয়াতেই ফিল্ডতেই কৰোঁ দ্বিতীয়তে আমাৰ আগতে বাৰীৰ চৰ পৰিছিলে তাতেও আমি খেলা ধূলা কৰিছোঁ এনেকুৱা ধৰণৰ লাইফটো আমি কটালোঁ তাৰপিছত সকলোৱে মেট্ৰিক পাছ কৰাৰ পিছত নিজে লাইনটো ল'লেগৈ ৰিটায়াৰমেণ্টৰ পিছতো এটা আমাক সুবিধা ল'লে যে গোটেইকেইজন আমাৰ যিমান 1951ৰ যিমানকেইজন বেচ আছিলে সকলোকে ইনভাইট কৰিলে দেৰ ইজ এ ভেৰি গুড অপৰচুনিটি যে আমি সেইটো সুযোগ পালোঁ চবেই আৰু আমি এছেম্বলিও হ'লোঁ চবেই তেওঁ খুব কমেই পাওঁ আমি তেতিয়া তেওঁ আজি ইয়াত তাত ঘূৰি ফুৰিছিলোঁ কিন্তু সেই ডিটাচনেছটো তেওঁৰ লগত নাছিল আমাৰ লগত সদায় এটাচ হৈ আছিলে মোৰ মনত পৰে যে মোৰ বিয়াৰ সময়ত মই তেওঁক মাতিছিলোঁ দেন হি ৱাজ DC যোৰহাটত আছিলে সেই সম্পৰ্কটো আমাৰ আজিৰ নহয় পাঠশালা স্কুলৰ পৰাই আমাৰ সেই সম্পৰ্কটো ৰৈ গৈছিলে আৰু এতিয়া বৰ্তমানলৈ আমাৰ আছে নিজৰ লগতে আনৰ সততাৰ প্ৰতিও বিশ্বাসী হৰেন্দ্ৰনাথ দাস
কেতিয়াও কাৰো অহিত চিন্তা কৰিব নোখোজা মানুহজনৰ সেয়ে কাৰো প্ৰতি কোনো আক্ষেপ অভিযোগ নাই। ভগৱানৰ কৃপাত আমি একেবাৰে সাধাৰণ ঘৰৰ পৰা আহিছোঁ। আমাৰ দেউতাইতো সাধাৰণ চাকৰি কৰিছিল। আমাৰ অভাৱো বহুত আছিল সেই সময়ত, ল'ৰা ছোৱালী বহুত আছিলে। ল'ৰা ছোৱালীবিলাকে গোটেইবিলাকে পঢ়া শুনাত খুব ভাল কৰিলে, আগবাঢ়ি গ'ল, চাকৰি বাকৰি ভালকৈ কৰিলে, ময়ো ভালকৈ কৰিলোঁ। আৰু বোলে অন্যৰ লগত তুলনা কৰিলেতো হ'বই, বোলে মোৰ ধন সোণ নাই, তুলনা কৰি কি লাভ, নালাগে। ভগৱানে যি দিছে চলিতো গৈছোঁ, ভালকৈ চলি আহিলোঁ। মোৰ কোনো এনেকুৱাকৈ ক্ষোভ নাই। এটা পৰিকল্পনা তেওঁ মনতে ৰূপ দি থৈছে। বিভিন্ন সভ্যতাক উন্মোচন কৰি এখন অসমীয়া কিতাপ লিখিব তেওঁ। এতিয়াতো আৰু জীৱনৰ প্ৰায় শেষ হৈ আহিছে। এতিয়া মই লিখি আছোঁ, মোৰ এখন অসমীয়া কিতাপ উলিয়াবৰ মন আছে। এই দেশ বিদেশৰ সভ্যতাৰ ওপৰত মোৰ অসমীয়া কিতাপ এখন লিখিবৰ মন আছে। 2-3 বছৰ যদি মই পাওঁ লিখিব পাৰিম। ইতিমধ্যে মই আৰম্ভ কৰি দিছোঁ সৰু সৰুকৈ। অসমীয়াত লিখিবৰ মন আছে, যাতে অসমীয়া মানুহে, সাধাৰণ মানুহে পঢ়িব পাৰে। গ্ৰন্থই সভ্যতাক উন্মোচন কৰাৰ লগে লগে হৰেন্দ্ৰনাথ দাসৰ সততা আৰু নিষ্ঠাৰ আদৰ্শই নতুনৰ বাবে এখন সুন্দৰ পৃথিৱী উন্মোচন কৰক। আন্ধাৰৰ মাজতো য'ত পোহৰ বিচাৰি পাব পাৰি, মানুহ আৰু মানৱীয়তাৰ গান গাব পাৰি। ভিন্ন দেশ ভ্ৰমণ কৰিলেও তেওঁ খাটি অসমীয়া। অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ অন্তৰত আছে গভীৰ শ্ৰদ্ধা। আজিও তেওঁৰ কোনো অৱসৰ নাই। প্ৰত্যেক সময়তে তেওঁ ব্যস্ত থাকে সমাজৰ বাবে, দেশৰ বাবে। লিখি যায় সমাজ আৰু অৰ্থনীতিৰ হকে। আৰু বিভিন্ন গ্ৰন্থ তেওঁ ছপা কৰি উলিয়াইছে মানুহৰ বাবে। এই স্পৃহা অটুট থাকক, দীৰ্ঘদিনলৈ তেখেতক কাম কৰি যাবলৈ নেদেখাজনে শক্তি দিয়ক। এই কামনাৰে আজিৰ খোজ সামৰিবলৈ লৈছোঁ, কিন্তু অহা সপ্তাহত পুনৰ লগ পাম আন এজন বৰেণ্য ব্যক্তিৰ জীৱন পৰিক্ৰমাৰ সৈতে। আজিলৈ আহিছোঁ, নমস্কাৰ।